হেল্ল' ষ্টুডেণ্টছ, আজি হৈ গৈছে মেথছৰ পৰীক্ষা আৰু আমি মেথছৰ পৰীক্ষাৰ পেপাৰখন আজি সলভ কৰিম। তোমালোকৰ ইংলিছ মিডিয়াম, আছামিছ মিডিয়াম দুটা মিডিয়ামৰ ষ্টুডেণ্টৰ কাৰণে সলভ কৰিম। বহুতো ষ্টুডেণ্টে কৈ আছে যে পৰীক্ষা ভাল হৈছে, তোমালোকে গোটেইখিনি কৰি থৈ আহিব পাৰিছা, ইম্পৰ্টেণ্ট দেখুৱাখিনি আহিছে। যোন দুটা PDF তোমালোকক দিয়া হৈছিল গ্ৰুপত, সেইখিনি হেল্পফুল হৈছে বুলি বহুতে জনাইছে। আৰু তাৰোপৰি বেয়া কমেণ্টখিনি আমি চাব লাগিব, যোনখিনি নেগেটিভ কমেণ্ট হয় যে টাইম মেনেজমেণ্ট নহ'ল, জানা কুৱেশ্যন আছিল কিন্তু লিখি থৈ আহিব নোৱাৰিলোঁ, এতিয়া ভয় লাগিছে ষ্টেপ মাৰ্ক দিবনে নাই। তো মই কৈছিলোঁ কালি 12টা বজাত এটা ভিডিঅ' দি কৈছিলোঁ যে টাইম মেনেজমেণ্টৰে প্ৰব্লেম হ'ব পাৰে মেথছত। ঠিক তেনেকুৱা হৈছে। এনেই আহা কুৱেশ্যন আহিছে ডাইৰেক্ট বুকৰ পৰা হৈছে, মই যে দেখাই দিছিলোঁ পলিনমিয়েলছৰ 2.3 এক্সাৰচাইজটো চাব দিছিলোঁ, তাৰে এই তিনিটা কুৱেশ্যন বেছি ইম্পৰ্টেণ্ট বুলি কৈছিলোঁ, তাৰে 6 নম্বৰ 1টো ডাইৰেক্ট একজেক্ট দি দিছে। আৰু ফৰ্মুলা চিটো দিয়া হৈছিলে, কাৰণ মই জানো যে ফৰ্মুলাৰ ওপৰত কুৱেশ্যন আহিব, এইবাৰ ফৰ্মুলাৰ ওপৰত ঢেৰ কুৱেশ্যন আহিছে। আৰু পেপাৰখন ষ্টাৰ্টিঙত সদায় এই তিনিটাৰ ভিতৰত এটা টাইপৰ প্ৰশ্নই সোধে, প্ৰুভ ইৰেচনেল, ফেক্টৰাইজ বা HCF LCM। তো চেবাই ভাবিছে অকণমান বেলেগ কৰোঁ, সেইটো কাৰণে HCF LCMৰ প্ৰশ্নহে দি দিছে। প্ৰথম দুটা দিয়া নাই, HCF LCMৰ দিলে এবাৰ। তো হ'ব, এইটো পাৰিব লাগে। হ'লেও তোমালোকে নেক্সট তোমালোকে চোৱা, মই কৈছিলোঁ যে তোমালোকক কনষ্ট্ৰাকশ্যন চেপ্টাৰটো চাবৰ কাৰণে তাৰ একদম ৰুলছ বহুত কম আছে, সেইখিনি যদি জানা ন তেনেহ'লে যেনেকুৱা কুৱেশ্যন নিদিয়াকৈ পাৰিবা। আৰু সেই তাৰ পৰাই দিছে, কিন্তু অকণমান জাষ্ট ভেলিউ অকণমান উল্টা পুল্টা দিছে আৰু, কিন্তু এনেই একেই আছে, কৰিলে ওলাব ৰিজাল্ট। আৰু চোৱা এনেকুৱা নিচিনা কুৱেশ্যনো আহিছিলে য'ত গিভেনখিনি লিখি যদি থৈ আহা ন তেনেহ'লে নম্বৰ পাবা। তো কালি টিপছ এণ্ড ট্ৰিক্সত সেইখিনি আলোচনা কৰিছে, আৰু বহুতে মোক সুধি আছে ষ্টেপ মাৰ্ক দিবনে নাই, নিশ্চয় দিব। আৰু চোৱা এইটো কুৱেশ্যন আহিছে, এইটো তোমালোকে পাৰিব লাগে, ইয়াৰ কথা ডিছকাছ কৰা হৈছিলে। তো আহা এতিয়া আমি সলিউশ্যন ডিছকাছ কৰোঁ। MCQ সলিউশ্যনখিনি লৈ আনিছোঁ, যোনখিনি কাৰেক্ট এনচাৰ হয় য়েল্ল' কালাৰ দি হাইলাইট কৰা হৈ আছে। তোমালোকে চাই যোৱা, প্ৰথম আছামিছ মিডিয়ামৰ পেপাৰখন আমি এবাৰ স্ক্ৰল কৰি যাম, তোমালোকে চাই যাবা, তাৰপিছত আমি ইংলিছ মিডিয়ামৰ পেপাৰখন স্ক্ৰল কৰি যাম। এখন হৈছে ছেট A, কিন্তু হ'লেও কুৱেশ্যনখিনিটো একেই আছে। তোমালোকৰ ছেটটো বেলেগ হ'লেও কুৱেশ্যনখিনি অকণমান উল্টা পুল্টাকৈ থাকে, কিন্তু একেই কুৱেশ্যনে হয়। তোমালোকে চাই যোৱা যে শুদ্ধ এনচাৰটোত টিক দি থৈ আহিছা নে নাই। আৰু কিবা যদি ভুল দেখা পোৱা তেনেহ'লে কমেণ্ট বক্সত জনাই দিবা। আৰু কোনে কিমান এটেম্প কৰি থৈ আহিছা ক'বা, কিমান তোমালোকে এক্সপেক্ট কৰিছা, কিমান কৰি থৈ আহিছা, এটেম্প কৰিছা। কাৰণ যিমানখিনি এটেম্প কৰি থৈ আহিছা ন, সেইটোৱে মেইন হয়, কাৰণ এটেম্প কৰিলেও কিবা এটা নম্বৰ তোমালোকৰ বাঢ়িবই। আৰু ষ্টেপ মাৰ্ক দিবনে নাই, যোনটো বহুতে মোক সুধি আছা, নিশ্চয় ষ্টেপ মাৰ্কছ দিবই। আৰু মই ভাবিছোঁ ইমানো এটা হাৰ্ড পেপাৰ নহয়, তোমালোকে গ্ৰেছ মাৰ্কৰ পৰ্যন্তলৈ যাব নালাগে বাৰু, গ্ৰেছ মাৰ্কটো এনেও দিয়ে বাৰু যদি কোনোবা এখন ছাবজেক্ট বেয়া হয়, কিন্তু মেথছখন তেনেকুৱাকৈ বেয়া হ'ব নালাগে। যদিহে কৰি থৈ আহিছা, গ্ৰেছ মাৰ্কৰ দৰকাৰে নাই, ষ্টেপ মাৰ্ক পায়ে তোমালোকৰ ধুনীয়া নম্বৰ এটা আহিয়ে যাব, নোৱাৰাখিনিতো। আৰু পাৰাখিনিতো কৰিছাই বাৰু, তোমালোকে চাই যোৱা। এতিয়া মই দেখাই গৈছোঁ, আছামিছ মিডিয়ামখন শেষ হোৱাৰ পিছত আমি ইংলিছ মিডিয়ামৰ পেপাৰখন দেখাই যাম। কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্টত সুধিবা। আৰু নেক্সট এতিয়া ছায়েন্সৰ কাৰণে ষ্ট্ৰেটেজি প্ৰথম দিম, কাৰণ ষ্ট্ৰেটেজিটো মেইন হয়, কাৰণ পঢ়িবতো চবেই লাগিব, কমন চোৱা নোচোৱা এইটো বেলেগ কথা, কিন্তু প্ৰথম কেনেকুৱাকৈ ষ্টাৰ্ট কৰিব লাগিব, কোনখিনি আগত চাব লাগিব, সেইটো মেইন হয়। সেইটো কাৰণে ষ্ট্ৰেটেজি ভিডিঅ'টো মই আগত দি ল'ম, তাৰপিছতহে তোমালোকৰ এদিনমান চেল্ফ ষ্টাডি কৰিব দিহে পিছতহে কমন হ'ব। আৰু কুৱেশ্যন একজেক্ট নাহিলে ফৰ্মেটবিলাক একেই থাকে, মানে কেনেকুৱা টাইপৰ আহে সেইটো কিন্তু ছেইম হৈ থাকে, সেই ফৰ্মেটখিনিয়ে ডিছকাছ কৰিম। কাৰণ তোমালোকৰ ছায়েন্সতো ডিফাৰেঞ্চিয়েট কৰা কুৱেশ্যন আহিব, দুটাৰ মাজত যে ডিফাৰেঞ্চ কৰিব দিয়ে, যেনেকুৱাকৈ ধৰি লোৱা তোমালোকৰ হোম'লগাছ, এনালগাছ, অৰ্গেনৰ মাজত ডিফাৰেঞ্চিয়েট কৰিব দিলে, তেনেকুৱা নিচিনা মানে কুৱেশ্যন আহি থাকে। তো সেইখিনিও ডিছকাছ কৰিম। লগতে ডায়েগ্ৰাম বেছ কুৱেশ্যন আহিব, ডায়েগ্ৰাম কেনেকুৱা আহিব সেইবিলাক ডিছকাছ কৰিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, ছায়েন্সৰ কাৰণে আমি ডিছকাছ কৰিম। আৰু যিসকলে এতিয়ালৈ ভিডিঅ'টো লাইক কৰা নাই, লাইক কৰি দিবা, শ্বেয়াৰ কৰিবা লগৰবোৰৰ মাজত। আৰু ছায়েন্সৰ কাৰণে ৰেডি হ'ব লাগিব, হোৱাটছএপত জইন কৰি থৈ দিয়া, কিবা আপডেট আহিলে গম পাবা। চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু বেল নটিফিকেশ্যনটো অন কৰি ৰাখিবা। তো এইখন হৈছে তোমালোকৰ ইংলিছ মিডিয়ামৰ পেপাৰ। প্ৰথম আমি আছামিছ মিডিয়ামখন ডিছকাছ কৰিলোঁ, এইখনো তোমালোকৰ ছেট A হয়, কিন্তু কুৱেশ্যনখিনি যদি বেলেগো হয়, তোমালোকৰ বেলেগ ছেটৰো হয়, তেতিয়াও মিলাই চাব পাৰা। আৰু কুৱেশ্যনটো মিলাই চাবা, এনচাৰটো ঠিকে লিখিছা নে নাই। বাকী কমেণ্টত জনাবা কিমানখিনি তোমালোকে এটেম্প কৰি আহিছা। এটেম্প কৰাটো মেইন হয়। তোমালোকে যদিও তোমালোকৰ এনচাৰটো শুদ্ধ নোলায়, কিন্তু এটেম্প যদি কৰি থৈ অহা ন, ষ্টেপ মাৰ্ক পাবাই। আৰু মেক্সিমামৰ পৰীক্ষা ভাল হোৱা বুলিয়ে জনাইছা, কমেণ্টত জনাবা কিমান তোমালোকে এক্সপেক্ট কৰিছা, কিমান এটেম্প কৰি থৈ গুচি আহিছা। আৰু নেক্সট তোমালোকৰ ছায়েন্সৰ এক্সামৰ কাৰণে অল দ্য বেষ্ট। ষ্ট্ৰেটেজি মই দিম, অকণমান দেৰি হ'ব বাৰু। বাকী তোমালোকে চাই যোৱা।
তো ইমান আছিলে আজি এই ভিডিঅ'টো যিমান পাৰা নিজৰ লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু যিসকলে হোৱাটছএপত এতিয়ালৈ জইন কৰা নাই সোনকালে জইন কৰা কাৰণ PDF আদিছে হোৱাটছএপতে দিয়া হ'ব কাৰণ হোৱাটছএপতহে লিংকটো দিব পাৰি ভালকৈ তেতিয়া চবে পাবা 45,000তকৈ অধিক ষ্টুডেণ্টছ আমাক জইন কৰি ৰাখিছে অসমৰ চবতছে ডাঙৰ এডুকেশ্যন হোৱাটছএপ চেনেল হয় তোমালোকে জইন কৰিবা লিংকটো মই পিন কমেণ্টত দি দিছোঁ ক্লিক কৰা পেজটো অ'পেন হ'ব পেজটো ফ'ল' কৰি ৰাখিবা আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা